নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল প্ৰতিদিনৰ দৰে আজি লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো গ্ৰহ নক্ষত্ৰৰ চলাচল অনুসাৰে সকলো ৰাশিৰ বাবে কিছুমান নতুন সুযোগ আৰু কিছুমান সাৱধানতাৰ সংকেত লৈ আহিছে। কাম কাজ, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম সম্পৰ্ক আৰু স্বাস্থ্য এই সকলো ক্ষেত্ৰতে আজিৰ ৰাশিফল আপোনালোকক সঠিক দিশত দেখুৱাব। আজিৰ দিনটোত কিছুমান ৰাশিৰ বাবে সৌভাগ্য বৃদ্ধি পাব, আন কিছুমানৰ বাবে ধৈৰ্য আৰু বিচাৰ বুদ্ধিৰ প্ৰয়োজন হ'ব। এই সম্পূৰ্ণ ৰাশিফলত জানো আহক আপোনালোকৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ সময় আৰু কোন কথা মনত ৰাখিবলগীয়া উচিত সেই বিষয়ে আৰম্ভ হ'ব। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। কাম কাজৰ ক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, যি আপোনাৰ যোগ্যতা প্ৰমাণ কৰাৰ ভাল সুযোগ লাভ কৰিব। ধৈৰ্য আৰু স্থিৰ মনোভাৱ ৰাখিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত অতিৰিক্ত খৰচৰ পৰা বাছি চলিব লাগে। লাভ হ'ব যদিও লাহে লাহে আপোনাৰ লাভৰ দিশ আগবাঢ়িব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মানসিক শান্তি লাভ কৰিব। প্ৰেম সম্পৰ্কত সৰু ভুল বুজাবুজি হ'ব পাৰে। কথা বতৰাত সংযম ৰখা অতি প্ৰয়োজনীয়। ভালকৈ কথা বতৰা পাতিব। স্বাস্থ্য সাধাৰণ হৈ থাকিব, কিন্তু ভাগৰুৱা অনুভৱ হ'ব পাৰে। নিয়মিত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু সঠিক আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজি উপদেশ: বেছি খৰধৰ নকৰি ভাবি চিন্তি সিদ্ধান্ত ল'ব। আজিৰ শুভ সময় ৰাতিপুৱা 6:30 পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আৰু দুপৰীয়া 12:15 পৰা 1:30 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। ধৈৰ্য ৰাখি আগবাঢ়িলে আজিৰ দিনটো সফল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে মোটামুটি ভাল বুলি ক'ব পাৰি। কাম কাজৰ ক্ষেত্ৰত আগতে কৰা চেষ্টা আজিৰ ফলাফল লাভ কৰিব পাৰে। সহকৰ্মী বা ওপৰৰ লোকৰ পৰা সহায় লাভ কৰাৰ যোগ আছে। ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব। টকা পইচাৰ ক্ষেত্ৰত আয় ব্যয় সমান থাকিব, কিন্তু ভৱিষ্যতৰ বাবে সঞ্চয়ৰ চিন্তা আৰম্ভ কৰা ভাল হ'ব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মন আনন্দিত থাকিব। প্ৰেম সম্পৰ্কত স্থিৰতা আহিব আৰু বিশ্বাস বাঢ়িব। স্বাস্থ্য আজি ভাল থাকিব, কিন্তু অকণমান গাঁঠিৰ বা শৰীৰৰ বিষ অনুভৱ হ'ব পাৰে, গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ আৰু সন্ধিয়া 4:30 পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। আজিৰ উপদেশ: ধৈৰ্য আৰু স্থিৰ মনোভাৱে কাম কৰিলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে অতি সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ হ'ব। কাম কাজত বুদ্ধিমত্তা আৰু কথা বতৰাৰ জৰিয়তে লাভ পাব। নতুন যোগাযোগ বা মিটিঙৰ পৰা আগলৈ ভাল সুযোগ আহিব পাৰে। চাকৰি আৰু ব্যৱসায় দুয়ো ক্ষেত্ৰতেই উন্নতিৰ যোগ দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত আজি লাভৰ সম্ভাৱনা আছে। বিশেষকৈ আগতে কৰা পৰিকল্পনাৰ ফল আজি পোৱা যাব। পৰিয়ালৰ মাজত সুখ শান্তিৰ পৰিৱেশ থাকিব। প্ৰেম সম্পৰ্কত মনৰ কথা খোলাখুলিকৈ ক'ব পাৰিলে সম্পৰ্ক অধিক মধুৰ হ'ব। স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব, কিন্তু মানসিক চাপৰ পৰা বাচি থাকিবলৈ অকণমান বিশ্ৰাম ল'ব লাগিব। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 6:30 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। আজিৰ উপদেশ: নিজৰ কথা বুজাবুজিৰ শক্তিক ইতিবাচক ব্যৱহাৰ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আৱেগপ্ৰৱণ যদিও সুফলদায়ক হ'ব। কাম কাজৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব আৰু আগতে থমকি থকা কাম সম্পূৰ্ণ হ'ব, মানে আধৰুৱা কামবোৰ আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
অভিজ্ঞ লোকৰ উপদেশ আজি উপকাৰী হ'ব। চাকৰি বা ব্যৱসায়ত লাহে লাহে উন্নতি দেখা যাব। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰতা থাকিব। অতিৰিক্ত খৰচ পৰিহাৰ কৰিলে ভাল হ'ব। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। প্ৰেম সম্পৰ্কত আৱেগেৰে কথা নকৰি বুজাবুজিৰে আগবঢ়া উচিত। স্বাস্থ্য মোটামুটি আজি ভাল থাকিব, কিন্তু পেট নাইবা নিদ্ৰা সম্পৰ্কীয় সমস্যা হ'ব পাৰে। জীৱনধাৰা নিয়মিত ৰাখক। শুভ সময় ৰাতিপুৱা 6 বজাৰ পৰা 7:30 দুপৰীয়া 1 বজাৰ পৰা 2:30 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। আজিৰ উপদেশ আৱেগৰ সলনি যুক্তিক আগত ৰাখিলে লাভৱান হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাসেৰে ভৰা হ'ব। আপোনাৰ আজি কনফিডেন্স বাঢ়িব। কাম কাজৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব আৰু আগতে হোৱা সমস্যাৰ সমাধান আজি নিজে কৰিবলৈ সক্ষম হ'ব। নতুন দায়িত্ব অথবা মান সন্মান লাভৰ যোগ দেখা যায়। চাকৰি আৰু ব্যৱসায়ত উন্নতি হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি ৰৈ থকা টকা আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ থাকিব। প্ৰেম সম্পৰ্কত আনন্দদায়ক সময় কটাবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি মোটামুটি ভাল থাকিব, কিন্তু অহংকাৰ বা অতিৰিক্ত টেনশ্যনৰ পৰা বাছি চলিব লাগে। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 আৰু সন্ধিয়া 6 বজাৰ পৰা 7:30 এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। আজিৰ উপদেশ নেতৃত্ব বজাই ৰাখক, কিন্তু বিনত অৱলম্বন কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে চিন্তা ভাৱনাৰে আগবঢ়াৰ দিন হ'ব। কাম কাজৰ ক্ষেত্ৰত সূক্ষ্ম মনোযোগে আপোনাক অন্যৰ পৰা আগবঢ়াই ৰাখিব। আগতে আধৰুৱা কামবোৰ আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি সেই কামটো শেষ কৰিব পাৰিব। চাকৰি আৰু ব্যৱসায়ত দায়িত্ব বাঢ়িব যদিও সফলতাৰ যোগ আছে। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলা উচিত। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতবিৰোধ হ'ব পাৰে। ধৈৰ্যৰে কথা পাতিলে পৰিস্থিতি ভাল থাকিব। প্ৰেম সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বাঢ়িব। স্বাস্থ্য আজি ভাল থাকিব, কিন্তু পাচন বা মানসিক টেনশ্যনৰ সমস্যা অনুভৱ হ'ব পাৰে। সময়মতে আহাৰ খাওক আৰু বিশ্ৰাম লওক। শুভ সময় ৰাতিপুৱা 7:30 পৰা 9 বজালৈ আৰু দুপৰীয়া 2 বজাৰ পৰা 3:30 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। আজিৰ উপদেশ সৰু সৰু কথাত অত্যধিক চিন্তা নকৰি আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমন্বয় আৰু সিদ্ধান্তৰ দিন হ'ব। কাম কাজৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্ণয় ল'বলগীয়া হ'ব পাৰে। সহযোগী আৰু সহকৰ্মীৰ সহায়েৰে কাম সহজে আগবাঢ়িব। চাকৰি আৰু ব্যৱসায়ত লাহে লাহে উন্নতি দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত আজি সন্তোষজনক অৱস্থা থাকিব। খৰচ নিয়ন্ত্ৰণত ৰাখিলে ভৱিষ্যতে লাভ হ'ব। পৰিয়ালৰ মাজত বুজাবুজি বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত মান সন্মান বৃদ্ধি আৰু লগতে বিশ্বাস অতি প্ৰয়োজনীয়। স্বাস্থ্য সাধাৰণতে আজি ভাল থাকিব, কিন্তু মানসিক চাপৰ পৰা বাচিবলৈ আপুনি ধ্যান বা মেডিটেশ্যন কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ আৰু সন্ধিয়া 5:30 পৰা 7 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। আজিৰ উপদেশ সকলো কাম বিবেচনা কৰি সিদ্ধান্ত লয় আজিৰ মূল মন্ত্ৰ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ।
আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস আৰু দৃঢ় সিদ্ধান্তৰ দিন হ'ব। কাম কাজৰ ক্ষেত্ৰত গোপন প্ৰতিযোগিতা বা চাপ থাকিলেও আপুনি বুদ্ধিমত্তাৰে পৰিস্থিতি ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। চাকৰি আৰু ব্যৱসায়ত আগতে কৰা পৰিশ্ৰমৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত হঠাৎ ধন লাভৰ যোগ দেখা যায়, কিন্তু ইনভেষ্টৰ ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজনীয়। পৰিয়ালৰ সৈতে মতবিৰোধ কৰিলে ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেম সম্পৰ্কত আৱেগ নিয়ন্ত্ৰণত ৰাখিলে সম্পৰ্ক অধিক ভাল থাকিব। স্বাস্থ্য মোটামুটি আজি ভাল থাকিব, কিন্তু অতিৰিক্ত টেনশ্যন বা মানসিক চিন্তা লগতে ৰক্তচাপ উত্তেজনা অনুভৱ হ'ব পাৰে। আপোনাৰ মন শান্ত ৰখা প্ৰয়োজন। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 8:30 আৰু সন্ধিয়া 6:30 পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 4। শুভ ৰং হৈছে বাদামী আৰু আকাশী। আজিৰ উপদেশ: ধৈৰ্য আৰু গোপন শক্তিক সঠিক দিশত ব্যৱহাৰ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে আশাবাদী আৰু আগুৱাই যোৱাৰ দিন হ'ব। কাম কাজৰ ক্ষেত্ৰত নতুন সুযোগ বা প্ৰস্তাৱ আহিব পাৰে। শিক্ষাৰ্থী আৰু চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত নতুন পৰিকল্পনাত সফল হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ইনকাম বৃদ্ধি হোৱাৰ যোগ আছে, যদিও খৰচো থাকিব। সঠিক পৰিকল্পনাৰে খৰচ কৰিলে চিন্তা নাথাকিব। পৰিয়ালৰ সৈতে সুখ শান্তিৰ পৰিৱেশ থাকিব। প্ৰেম সম্পৰ্কত বিশ্বাস আৰু আনন্দ বাঢ়িব। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু ভ্ৰমণ বা অতিৰিক্ত কামৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে, গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 4:30। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আজিৰ উপদেশ: আশাবাদ আৰু সততাৰে আগবাঢ়িলে আজিৰ দিনটো সফল হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে পৰিশ্ৰম আৰু দায়িত্বৰ দিন হ'ব। কাম কাজৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু নিয়মানুৱৰ্তিতাই সফলতা আনিব। ওপৰৰ লোকৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব পাব পাৰে, আপোনাৰ বছৰৰ পৰা প্ৰশংসা লাভ কৰিব। লগতে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। চাকৰি আৰু ব্যৱসায়ত স্থিৰ অগ্ৰগতি দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত আজি সঞ্চয়ত গুৰুত্ব দিয়া উচিত। খৰচ নিয়ন্ত্ৰণত ৰাখিলে ভৱিষ্যতে লাভ হ'ব। পৰিয়ালৰ সৈতে সম্পৰ্ক আজি ভাল থাকিব, কিন্তু সময়ৰ অভাৱ অনুভৱ হ'ব পাৰে। প্ৰেম সম্পৰ্কত ধৈৰ্যৰে আগবঢ়া প্ৰয়োজন। স্বাস্থ্য সাধাৰণ আজি ভাল থাকিব, কিন্তু হাড় বা গাঁঠিৰ বিষ হ'ব পাৰে। শাৰীৰিকভাৱে যত্ন লওক। শুভ সময় ৰাতিপুৱা 6:30 পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ আৰু আবেলি 4 বজাৰ পৰা সন্ধিয়া 5:30। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা আৰু সোণালী। আজিৰ উপদেশ: ধৈৰ্য আৰু নিৰন্তৰ প্ৰচেষ্টাই আপোনাৰ উদ্দেশ্যলৈ পৰিণত কৰিবলৈ সক্ষম হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে চিন্তাধাৰা আৰু নতুন আইডিয়াৰে ভৰা হ'ব। কাম কাজৰ ক্ষেত্ৰত সৃজনশীলতা প্ৰকাশ পাব আৰু নতুন পৰিকল্পনা আৰম্ভ কৰাৰ ভাল সময়। বন্ধু বা সহকৰ্মীৰ সহায়ে আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰিব। চাকৰি বা ব্যৱসায়ত ইতিবাচক পৰিৱৰ্তন দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব, গতিকে তাৰ প্ৰতি আপুনি চিন্তা কৰা দেখা যায়। খৰচত অলপমান সংযম ৰাখিব লাগে। পৰিয়ালৰ সৈতে বন্ধন শক্তিশালী হ'ব। প্ৰেম সম্পৰ্কত স্বাধীনতা আৰু বিশ্বাস অতি প্ৰয়োজন। স্বাস্থ্য মোটামুটি আজি ভাল থাকিব, কিন্তু টোপনিৰ অভাৱ বা মানসিক অস্থিৰতা অনুভৱ হ'ব পাৰে। আপুনি ৰুটিন মতে কাম কৰক। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 9:30 আৰু সন্ধিয়া 5 বজাৰ পৰা 6:30। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু ৰূপালী।
আজিৰ উপদেশ নতুন চিন্তাধাৰাক বাস্তৱত ৰূপ দি ধৈৰ্যৰে আগবাঢ়ক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 11 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে আধ্যাত্মিকতা আৰু অন্তৰ্দৃষ্টিৰ দিন হ'ব। মন শান্ত থাকিব আৰু সঠিক সিদ্ধান্ত ল'বলৈ অন্তৰাত্মাই সহায় কৰিব। কাম কাজৰ ক্ষেত্ৰত সৃজনশীলতা আৰু কল্পনা শক্তিৰে আগবঢ়ালে ভাল ফলাফল লাভ কৰিব। চাকৰি আৰু ব্যৱসায়ত ধীৰ গতিত হ'লেও স্থিৰ উন্নতি হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি সন্তোষজনক অৱস্থা থাকিব। আপোনাৰ যিখিনি টকাৰ প্ৰয়োজন হয় সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলিলে ভৱিষ্যতে সুফল লাভ কৰিব। পৰিয়ালৰ সৈতে গভীৰ বুজাবুজি থাকিব। প্ৰেম সম্পৰ্কত আৱেগ আৰু বিশ্বাস বাঢ়িব। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু এলাৰ্জি বা সৰু সুৰা চৰ্দি কাহ অনুভৱ হ'ব পাৰে। নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 8:30 আৰু সন্ধিয়া 6 বজাৰ পৰা 7:30 এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। আজিৰ উপদেশ নিজৰ অন্তৰ্দৃষ্টিত বিশ্বাস ৰাখক, সঠিক পথ নিজে ধৰা দিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।